নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই টিপস চেনেল বাবুস ক্লিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী এই যে 8D আছে, 8Dৰ আজি তোমালোকৰে অনুৰোধ মৰ্মে 4ৰ 2 নম্বৰটো দেখা পাইছানে? 4ৰ 2 নম্বৰটো আৰু মোৰ ফালৰ পৰা তোমালোকক এই যে 9টো আছে, 9ৰে 3টা এইকেইটা কৰি দিবলৈ ওলাইছোঁ। ভিডিওটো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে? হৰণফল উলিয়াব দিছে আমাক 0.3 হৰণ 2.5, অৰ্থাৎ 0.3 2.5 আমি হৰণ কৰিব লাগে। তো আমি হৰণ কৰিলে কি কৰোঁ? এইটো প্ৰথম সংখ্যাটো আমি ওপৰত পাতোঁ, এনেকৈ তলত কি আছে 2.5। এতিয়া যিটো সংখ্যাৰে হৰণ কৰিবা সেই সংখ্যাটো আমি দশমিকমুক্ত কৰিব লাগে, বুজি পাইছানে? গতিকে ইয়াক যদি দশমিক নোহোৱা কৰিব লাগে তেতিয়াহ'লে কি হ'ব? 11 দশমিক আছে, গতিকে ইয়াৰ লগত আমি এটা 10 পূৰণ কৰিলে কি হ'ব? ইয়াৰ দশমিকটো নোহোৱা হ'ব। দশমিক যে ঘৰত থাকে সেইটা শূন্যত আমি পূৰণ কৰিব লাগে। যেহেতু 11 দশমিক আছে, গতিকে আমি 10ৰে কৰিছোঁ। 2 ঘৰত থাকিলে আমি 100ৰে কৰি লয়, 3 ঘৰত থাকিলে আমি কিহৰে কৰি লয়? 1000ৰে কৰি লয়। এতিয়া কথা এটা হ'ল, যেতিয়া তলৰ সংখ্যাটোৰ লগত তুমি 10 এটা পূৰণ দিছা, ঠিক ইয়াৰ বেলেঞ্চটো ৰখাৰ বাবে আমি ওপৰৰ সংখ্যাটোৰ লগতো সেই একে 10 আমি পূৰণ দিব লাগিব। তাৰমানে আমি অংকত এটা কথা লক্ষ্য কৰিবা, আমি কোনো সংখ্যা যদি বঢ়াব যাওঁ সেই সংখ্যাটো কিন্তু আমি মাইনাছো কৰিব লাগিব। আমি বৃদ্ধি কৰিব নোৱাৰোঁ কোনো সংখ্যা, বৃদ্ধি কৰিম হয়, কিন্তু সি বৃদ্ধিও হ'ব লাগিব, সি মানে নোহোৱাও হ'ব লাগিব। তো ইয়াত দেখা পাইছে তলত 10 দিছোঁ মানে ওপৰতো 10 দিছোঁ, এই দুটা কাটা গ'লে এইখিনি থাকিব। এতিয়া চোৱা, 10ৰে এইটো পূৰণ কৰিলে আমি দশমিক মানে নোহোৱা কৰাৰ কাৰণে দিছিলোঁ, গতিকে ইয়াৰ দশমিকটো নোহোৱা হৈ গ'ল, 25 হৈ গ'ল। আৰু ইয়াৰ দশমিকটো নোহোৱা হৈ কি থাকিব? ইয়াত 3 থাকিব। এতিয়া এই সংখ্যাটো হৰণফল নিৰ্ণয় কৰিব লাগে। এই সংখ্যাটো দুটা পদ্ধতিত তোমালোকক মই হৰণফল নিৰ্ণয় কৰি দিম। প্ৰথমতে 10ৰ ঘাতত নি হৰণফলটো উলিয়াই দিম। 25ক আমি 10ৰ ঘাতত নিলে কি হ'ব? 25 পূৰণ 4 কৰিলে আমি কি পাম? 100 পাম। গতিকে 10ৰ ঘাত হ'ল। তলত যদি 4 পূৰণ দিছা, ওপৰতো 4 পূৰণ এটা, 3 পূৰণ 4 হ'ল। 25 4 গুণ 100, 3 4 গুণ 12। তাৰ মানে দশমিক কি হ'ব? ইয়াৰ হৰণফলটো এনেকুৱা হ'ব, দুটা শূন্য আছে, দশমিক দুঘৰত, এক ঘৰত দুঘৰ ইয়াতে পৰিব, 0.12 ইয়াৰ এনচাৰটো। এটা পদ্ধতি গ'ল। দ্বিতীয় পদ্ধতি মতে আমি কেনেকৈ কৰিব লাগিব? অথবা এইখিনিক লগি ঠিকে আছে, এইখিনিৰ পৰা দ্বিতীয় পদ্ধতি ষ্টাৰ্ট হ'ব। এইখিনি তলত এইখিনি নহয়, এইখিনিৰ পৰা দ্বিতীয় পদ্ধতিটো ষ্টাৰ্ট কৰিব। বাকী তাৰমানে এইখিনিলৈকে এইটো পদ্ধতি যিখিনি লিখিছা এইখিনি এইটো পদ্ধতি কৰিলেও এইখিনিলৈকে লিখিবই লাগিব। তাৰমানে 25ৰে 3 হৰণ কৰিম আমি। ইমান যিটো দীৰ্ঘ হৰণ পদ্ধতি আছে সেই পদ্ধতিত তোমালোকে এনেকৈ হৰণটো উলিয়াব পাৰিবা। এতিয়া 25 সংখ্যাটো 3ত কৰি ডাঙৰ, গতিকে 3ক 25ৰে হৰণ নাযায়। গতিকে হৰণ নাযালে আমাৰ কি মানে চিষ্টেম আছে? কি কৰিব লাগে? আমি দশমিক এটা প্ৰয়োগ কৰিব লাগে। ইয়াত দশমিকটো প্ৰয়োগ কৰাৰ লগে লগে কি হয়? ইয়াত এটা শূন্য আহি যায়। গতিকে শূন্যটো অহাৰ লগে লগে 25 কৰি এই 30 সংখ্যাটো ডাঙৰ হৈ গ'ল, গতিকে একবাৰ যোৱা হ'ল, হয়নে? তো একবাৰ গ'লে কি হ'ব? এতিয়া 25 হ'ব। এতিয়া 30ৰ পৰা 25 গ'লে কি থাকে? 5 থাকে। আকৌ বাৰ নাযায়, আকৌ এটা শূন্য আহিব। এইবাৰ কেইবাৰ যাব? দুবাৰ যাব। 25 দুগুণ 50, হয়নে? 25 দুগুণ 50 হ'ল। ইয়াত 0 আৰু ভাগিক নাই, বাকী নাই, গতিকে হৰণফল আমি কি পালোঁ? 0.12। এতেকে নিৰ্ণয় হৰণফল আমাৰ কি হ'ব? 0.12। ইয়াত আমি কি পাইছিলোঁ? 0.12। এনেদৰে তোমালোকে হৰণটো নিৰ্ণয় কৰিব পাৰিবা। যিটোতে কৰা, ইয়াত যিহেতু আমাক আচলতে ইয়াক হৰণফলটো নিৰ্ণয় কৰিবহে দিছে আমাক, ইয়াত আমাক ধৰি দিয়া নাইতো। তাৰে পিছৰ যিখিনি মানে অংক দিয়া আছে পাছত, তাতে ধৰি দিয়া আছে দীৰ্ঘ হৰণ পদ্ধতিৰে হৰণ কৰিব লাগিব। তেতিয়া আমি এইখিনি এনেকৈ উলিয়াব নোৱাৰোঁ। তেতিয়া আমি ডাইৰেক্ট দীৰ্ঘ হৰণ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। কিন্তু এইটো ক্ষেত্ৰত তোমালোকে যিকোনো পদ্ধতিত হৰণফলটো নিৰ্ণয় কৰিলেও কোনো ভুল নহয়। যদি ধৰি দিয়া নাথাকে যিকোনো পদ্ধতি তোমালোকে উলিয়াব পাৰিবা। তাৰপিছত আছে 9 নম্বৰত, এটা আয়তৰ দীঘ আৰু প্ৰস্থ ক্ৰমে
5.15 সেন্টিমিটার আর 3.42 সেন্টিমিটার। আয়তর দীঘার প্রস্থ আমাক দিয়া আছে, দশমিকতে দিয়া আছে। আমাক কি হইলে পড়ছে 1 নম্বর আয়তর পরিসীমা আর কালি নির্ণয় করি পড়ছে। দ্বিতীয়তে দিছে একে সমান এনেকুৱা তিনিটা আয়তর পরিসীমা আর কালি নির্ণয় করা। তৃতীয়তে দিছে যদি আয়তর দীঘার প্রস্থ দুগুণ করা হয় তেন্তে সেই আয়তর পরিসীমা আর কালি কিমান হব উলিওয়া। প্রথম কথা আমি 1 নম্বর প্রশ্নটো উত্তর উলিয়াম। যেতিয়া দীঘার প্রস্থ দিয়া থাকে তেতিয়া আমি পরিসীমা আর কালি খুব সহজতে উলিয়াব পাৰোঁ, কারণ ইয়ার একটা সূত্র আছে আর সেই সূত্রটো আমি এপ্লাই করিলে এই দুটা বস্তু ওলাই পড়ব। তো আমাক কি দিয়া আছে, আয়ত্তর দিক 5.15 সেন্টিমিটার আর আয়ত্তর প্রস্থ আমাক দিয়া আছে 3.42 সেন্টিমিটার। 1 নম্বরটোর ক্ষেত্ৰত আমাক কি উলিয়াব দিছে যে আয়ত্তৰ পরিসীমা আর কালি নির্ণয় করি দিছে। আয়তর পরিসীমা হল সূত্রটো আমার কি আছিল, ইয়াত দুটা সূত্র আছে মই লিখি দিছোঁ। প্রথমটো হচ্ছে আয়তর পরিসীমা হল সূত্র। আয়তর পরিসীমা আমার কি আমি 2 পূরণ দিক যোগ প্রস্থ, এইটো জানো আমি আয়তর পরিসীমা হল সূত্র। আয়তর কালি কি হয় আমার দিক পূরণ প্রস্থ, এইটো আয়ত। পরিসীমা কাক কয় চাবা দে, এইটো আয়ত। পরিসীমা কাক কয়, এই গোটেই বাউণ্ডাৰীটোৰ যোগফলক কি বুলি কয়, পরিসীমা বুলি কয়। আমি জানো আয়তৰ কি হয়, এই দুটা বাহু সমান হয় আৰু এই দুটা বাহু সমান হয়। সেইকাৰণে কি হৈছে দেখা পাইছানে নাই, 2 পূৰণ দিক যোগ প্ৰস্থ। 2 পূৰণ দিক যোগ প্ৰস্থ মানে কি, এই দুটা বাহু যোগফল দি এইটো বাহু সমান, গতিকে এই দুটা বাহু যোগ কৰিলে আমাৰ ধৰা এইটো এ বি এইটো বি চি, এইটো টুৱাইছ এ বি হ'ব দুটা মিলি, আৰু এই দুটা বাহু সমান, এইটো এটা দুটা বাহু হ'ব, গতিকে 2টো কমন লিখি থাকিব, দিক আৰু প্ৰস্থ থাকোনে, বুজি পাইছানে। সেইকাৰণে ইয়াৰ আয়তৰ পরিসীমা আমাৰ কি হয় দিক যোগ প্রস্থ। আর কালিটো হতে কি হয় ইয়াত দুটাৰ পূৰণফল, দিক আৰু প্ৰস্থৰ পূৰণফল। প্রথমতে উলিয়াম আমি আয়ত্তৰ পরিসীমা। আয়ত্তৰ পরিসীমা কি হব, 2 পূরণ সূত্রটো বহাই দিয়া, দিক যোগ প্রস্থ। 2 পূরণ দিক মানে কিমান 5.15, 5.15 যোগ প্রস্থ মানে কিমান আছে 3.42। 2 পূরণ কি হব, এই দুটা যোগফল করা, 5 আর 2 যোগ কৰিলে আমি কিমান পাম 7 পাম। 1 আর 4 যোগ কৰিলে 5 পাম। 5 আর 3 যোগ কৰিলে 8 পাম। দশমিক আছিল কিমানত 2 ঘৰত, গতিকে এই দশমিকটো বহিল। এতিয়া 2 লগত পূৰণ হৈছে, গতিকে পূৰণ কৰি দিয়া। 7 দুগুণ 14, 4 হাতত 1, 5 দুগুণ 10, হাতত 1 এটি 11, হাতত আছে 1, 8 দুগুণ 16, হাতত 1 আছে, গতিকে কিমান হ'ব 17। দশমিক আছিল 2 ঘৰত, ইয়াতে দশমিক বহাই দিয়া। তো 17.14 সেন্টিমিটার হৈছে আয়ত্তৰ পরিসীমা। এটা আয়ত্তৰ কালি কি হ'ব, আয়ত্তৰ কালি কিমান হ'ব, দিক পূৰণ প্রস্থ। দিক কিমান ইয়াতে নহয়, ইয়াতে বহাই দিয়া। দিক আমাৰ আছে কিমান 5.15, পূৰণ প্রস্থ কিমান আছে 3.14, 3.14 নহয় দেই 42। এতিয়া এই দুটাৰ পূৰণফলে হ'ব আমাৰ কি কালি। এতিয়া ইয়াত পূৰণ কৰি দিয়া, 5.15 আৰু 3.42। 2 দি 5 দুগুণ 10, 2 গুণ 2 হাতত 1 3, তাৰপিছত 5 দুগুণ 10, 4 5 গুণ 20 0, 2 4 গুণ 4 4 2 6, 4 5 গুণ 20, 5 3 গুণ 15, 5 হাতত 1, 3 গুণ 3 4, 3 5 গুণ 15, 0 3 6 5 11 1, 4 1 5 1 6, 5 2 7 1। দশমিক কিমান ঘৰত হ'ব, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, গতিকে 1 2 3 4 দশমিক ইয়াতে বহিব। আমি কালি কি পাম 17.6130, আৰু কালিৰ একক সদায় কি হয় বর্গ সেন্টিমিটার, গতিকে এইটো কি হ'ব বর্গ সেন্টিমিটার। তো আমি কি পালো আয়ত্তৰ দিক আৰু আয়ত্তৰ পরিসীমা আৰু কালি পালো। আমাক 2 নম্বৰত কি দিয়া আছে যে একে সমান এনেকুৱা তিনিটা আয়ত্তৰ পরিসীমা আৰু কালি নিৰ্ণয় কৰিব আছে। এই আমি এটা আয়তৰহে কালি পরিসীমা আৰু কালি নিৰ্ণয় কৰিছোঁ, গতিকে তিনিটাৰ কি হ'ব, এইটোৰ লগত 3 পূৰণ দিব লাগিব আৰু এইটোৰ লগত 3 পূৰণ দিব লাগিব।
গতিকে আমি কি লিখিম তিনিটা আয়তৰ পৰিসীমা কি হ'ব তিনিটা আয়তৰ পৰিসীমা আমি কি পাইছিলোঁ এটা আয়তৰ পৰিসীমা আমি কি পাইছিলোঁ 2.8 আমি পৰিসীমা পাইছিলোঁ 17.14 17.14 লগত আমি কি দিব লাগিব 3 পূৰণ কিমান পাবা 7 3 গুণ 12 2 হাতত 1 3 গুণ 3 হাতত 1 4 7 3 গুণ 21 1 হাতত 2 3 গুণ 3 3 2 5 তো তিনিটা আয়তৰ পৰিসীমা হ'ব আমাৰ 51.42 সেন্টিমিটাৰ আৰু তিনিটা আয়তৰ কালি কি হ'ব এতিয়া এইটোৰ লগত আমি 3 পূৰণ দিম 17.6130 ইনটু 3 এটা আয়তৰ কালি আছিল এইখিনি গতিকে তিনিটা আয়তৰ কি হ'ব 3 গুণ হ'ব ইয়াৰ লগত হয়নে তো পূৰণ দিলে কি পাম আমি 3 0 0 3 3 গুণ 9 3 1 গুণ 3 তাৰপিছত কি আছে 6 3 গুণ 18 8 হাতত 1 7 3 21 হাতত 1 22 হাতত 2 3 গুণ 3 3 2 5 ইয়াত দশমিক 4 ঘৰ আছে 1 2 3 4 ইয়াতে তো 52.8390 হ'ব ইয়াৰ তিনিটা আয়তৰ কালি 3 নম্বৰ দিছে যদি আয়তৰ দীঘ আৰু প্ৰস্থ দুগুণ কৰা হয় তেতিয়াহ'লে সেই আয়তৰ কালি আৰু পৰিসীমা বা পৰিসীমাৰ কালিটো নিৰ্ণয় কৰিব আছে আমাৰ আয়তৰ আগৰ মানে যি দীঘ আৰু প্ৰস্থ আছিল তাত দুগুণ কৰিব দিছে তো দুগুণ কৰিলে আমাৰ কি হ'ব তো দুগুণ কৰিলে আয়তৰ দীঘ হ'ব 5.15 ইনটু 2 বা 2 ইনটু 5.15 2 ইনটু 5.15 দিব পাৰা 2 ইনটু 3.42 দিব পাৰা যেনেকৈ দিয়া 5 দুগুণ 10 0 হাততে 2 গুণ 2 1 3 5 দুগুণ 10 10.30 হ'ব দীঘ সেন্টিমিটাৰ আৰু প্ৰস্থ হ'ব কিমান 2 দুগুণ 4 এইটো দশমিক দেই 7 দুগুণ 8 3 দুগুণ 6 6.84 হ'ব প্ৰস্থ এতিয়া সেই আগৰ নিচিনা কালিগুলো ফটোত বহাই দিম তো নতুন আয়তৰ আমাৰ এতিয়া পৰিসীমা কি হ'ব 2 পূৰণ দীঘ যোগ প্ৰস্থ এইবাৰ সেইখিনি নিলেখো 2 পূৰণ দীঘ যোগ প্ৰস্থ দীঘ মানে আমাৰ কিমান নতুন দীঘটো আমাৰ কিমান আছিল 10.30 প্লাছ প্ৰস্থ কিমান 6.84 2 পূৰণ কি হ'ব এই দুটা যোগ কৰা 0 আৰু 4 যোগ কৰিলে আমি 4 পাম 8 আৰু 3 যোগ কৰিলে 11 হ'ব হাতত 1 থাকিব 0 আৰু 6 যোগ কৰিলে 6 পাবা হাতত 1 আছিল 7 হ'ব এইটো আকৌ এইটো 1 আছে 1 17.14 ইয়াৰ লগত 2 পূৰণ কৰি দিয়া 7 দুগুণ 8 2 1 গুণ 2 আৰু 17 দুগুণ কিমান হ'ব 34.28 সেন্টিমিটাৰ হ'ব নতুন আয়তৰ পৰিসীমা আৰু নতুন আয়তৰ কালি কিমান হ'ব কালি আমাৰ কিমান আছিলে দীঘ পূৰণ প্ৰস্থ গতিকে দীঘ কিমান আছিল নতুন আয়তৰ আমি কি পাইছিলোঁ 10.30 ইনটু প্ৰস্থ কিমান আছিলে 6.84 এই দুটা পূৰণ কৰি দিয়া পূৰণটো মই অৱশ্যে কৰি দেখুৱালে বহুত দীঘলে গতিকে আমি পূৰণটো কৰি তোমালোকক ইয়াত ৰিজাল্টটো বহাই দিম তো আমি পূৰণ ফলটো কি পালোঁ ইয়াতে আমি উলিয়াইছোঁ পূৰণটো কৰি 704520 দশমিক চোৱা কেইঘৰত আছে 1 ঘৰ 2 ঘৰ 1 ঘৰ 2 ঘৰ 4 ঘৰ আছে গতিকে 1 2 3 4 দশমিক পৰিব ইয়াত আৰু এইটো কি হ'ব আমাৰ কালি দেখক বৰ্গ সেন্টিমিটাৰ তো নতুন আয়তৰ কালি কিমান হ'ব 70.4520 তো এনেদৰে তোমালোকে দীঘ আৰু প্ৰস্থ দিয়া থাকিলে কালি আৰু পৰিসীমা নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে যদি কিবা নুবুজা আছে মোক কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত তোমালোকক মই ভালদৰে বুজাই দিম তো আজিলৈ আহিলে